আজি মই আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলখনৰ জৰিয়তে আপুনি ঘৰতে বহি আপোনাৰ একাউণ্টত কেতিয়া আৰু কিমান টকা সোমাইছে তাক আপুনি কেনেকৈ চাব পাৰিব। তো আমি তাক প্ৰেক্টিকেলি দেখুৱাই দিম। তো তাক চাবলৈ গ'লে প্ৰথমতে আমাক গুগলত যাব লাগিব বা ক্ৰমত যাব লাগিব। তো আমি গুগলত আহিলোঁ। গুগলত আহি কেনে চাৰ্চ কৰিব লাগিব ন' ইয়ৰ পেমেণ্ট PFMS। তো ইয়াতে আমি আগতে চাৰ্চ কৰিছিলোঁ, সেইকাৰণে লিংকটো আছে। চাৰ্চ কৰিছোঁ, চাওক। আহি পাইছে যে ন' ইয়ৰ পেমেণ্টছ PFMS, তাতে ক্লিক কৰিব লাগিব। চাওক, ক্লিক কৰাৰ পাছত এই চাৰ্টটো আহি যাব। চাৰ্টটোত প্ৰথমতে ওপৰত দিয়া আছে পেমেণ্ট বাই একাউণ্ট নাম্বাৰ। তো ইয়াতে বেংক দিয়া আছে, আপুনি যিখন বেংকৰ একাউণ্ট চেক কৰিব বিচাৰে সেই বেংকটোৰ নাম দিব লাগিব। তো আমি ষ্টেট বেংক দি চেক কৰি দেখুৱাই দি আছোঁ। চাওক, ওপৰত আহি গৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। তাৰপিছত চাওক, ইণ্টাৰ ইয়ৰ একাউণ্ট নাম্বাৰ। ইয়াত একাউণ্ট নম্বৰটো দিব লাগিব। তো আমি এটা একাউণ্ট নম্বৰ দি বুজাই দি আছোঁ। তাৰপিছত ইয়াতে ইণ্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ, এই আগৰ নম্বৰটো মানে কনফাৰ্ম কৰি দিব লাগিব। তাৰপিছত চাওক, এই কেপচা নম্বৰটো ৱাৰ্ড ভেৰিফিকেশ্যন ইয়াত দিব লাগিব। কেপচা নম্বৰটো দিওঁতে দেখিব লাগিব যাতে কোনো এটা ভুল নহয়। তো পিছত চাৰ্চ কৰিব লাগিব। চাওক, চাৰ্চ কৰাৰ পিছত এই চাৰ্টটো আহি পৰিছে যে ষ্টেট বেংক অফ ইণ্ডিয়া। চাৰ্টটো আহি পৰিছে। চাৰ্টটোত চাওক যে নামটো দিয়া আছে চাহিৰুল ইছলাম। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ টকাটো সোমাইছিলে, কেতিয়া সোমাইছিলে আৰু কিমান সোমাইছিলে চাব। ইয়াতে এই যে কিমান এমাউণ্ট আছিলে, কিমান 2300 টকা সোমাইছিলে। ছাকচেছফুল দেখাইছিলে, মানে এইটো সোমাইছিলে কেতিয়া চাওক, 16 তাৰিখ 3 মাহ 2020 সোমাইছিলে। তো আপোনালোকে এনেকে মানে নিজৰ একাউণ্টত টকা চেক কৰিব পাৰিব। আৰু যদি নট ফাউণ্ড দেখায় তেনেহ'লে টকা সোমোৱা নাই বুলি আপুনি গম পাব।